হেল্ল' গাইজ, আজি মোৰ অন্য এটা নতুন বিদ্যালয় আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি বহুত দুখৰ কথা আপোনালোকৰ মাজত মই ক'ব বিচাৰিছোঁ। আমাৰ জোনাই তেলাম এৰিয়া ৩ নং বৰাটিৰ উপচাপৰি গাঁৱৰ নদী কিনাৰত এখন নাৰ্চাৰী দিয়া হৈছিল। এইটো নাৰ্চাৰীটো আজি কোনোবাই আহি কিনি জুই জ্বলাই দিয়া হৈছে। এইটো টাইমটো হ'ল দিনৰ 10:30 বজাত সেইখন জুই জ্বলাই দিয়া হৈছে। কোনে জ্বলাইছে এইটো আমি ক'ব পৰা নাই, কিন্তু এইটো স্ক্ৰীনত আপোনালোকে দেখা পাইছে সেইটো অৱস্থা হৈ গৈছে। ৰাতি হ'লেও মই আপোনালোকক সেইটো দেখাব চেষ্টা কৰিছোঁ। সেইবিলাক আপোনালোকে চাইছে, সেইবিলাক যিমানখিনি দেখিছে আজি পুৰা দিনত সেইবিলাক জুই জ্বলি মানে এনেকুৱা ছায়া হৈ গৈছে। মানে জুই জ্বলোৱাটো মই দেখাই দিয়া হৈছে, আপোনালোকে চাই থাকিব। এইটো মই দেখাব চেষ্টা কৰিছোঁ। বিশেষকৈ ৰাতি হোৱাৰ কাৰণে মই আপোনালোকক দেখাব পৰা নাই। সেইটো কাৰণে মই ইয়াত নাৰ্চাৰীত যিজন ব্যক্তিসকলে আজি ডিউটি কৰি আছিলে সেইটোৰ পৰা আমি কিমান সত্য কাৰণে এতিয়া আমি গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আমি আপোনালোকক জনাই থাকিম। দাদাই কৈছে ইয়াত এবাৰো নহয়, আগতে দুবাৰমান হৈছে বোলে। এইটো কথাটো জানিবৰ কাৰণে এইটো আপোনালোকে দাদাৰ কথাটো এবাৰ শুনি চাব। কৈ দিয়কচোন দাদা, আগতে কিমান বাৰ হৈছে এইটো? আগতে ফাৰ্ষ্ট এনেকুৱা হ'ল, তেনেকৈ তাৰ পৰা মানে জুই জ্বলি আছে। ইয়াতে আমি ডিউটি কৰি আছিলোঁ, কিনাৰত বাহিৰৰ পৰা জ্বলাইছিলে, জ্বলি আহিছে আমাৰ বাউণ্ডাৰী সীমাৰ পৰা বাহিৰত আছিল। তাৰপৰা জ্বলি ইয়াৰ তাত পাওঁতে বাউণ্ডাৰীৰ ভিতৰত সোমালে আৰু। কেইটা বজাত হৈছিলে এইটো ঘটনা? তেতিয়া সময়টো অলপ পাওঁ, কেইটা বজা হ'ব এনেকৈ হ'ব 10-11 বজা। সেইদিনা কেইজন মানুহ ইয়াত ডিউটি কৰা আছিলে? চবেই ষ্টাফ আছিলে, চবেই ষ্টাফ গৈ পেলাই যিমানখিনি মানুহ আছে তাৰপৰা বাহিৰা মানুহ 1-2টা আহিলে। তাৰপিছত এইটো বেছি নজ্বলালে, এইটো কমচে কম মানে আধা বিঘামান জ্বলাইছে। ইমানটো আমি নুমাই দিলোঁ। 2টা ঘটনা হৈছে, সেইকাৰণে আমি দিনভৰ ঘূৰি থাকোঁ। ভাত পানী বনোৱা টাইমতে এইবিলাক ঘটনা হৈছে। আপোনালোকে ইয়াত ভালদৰে ডিউটিটো কৰি আছে, আহি পেলাই এইটো কৰিছে, এইটো আমি ধৰিব পৰা নাই। এতিয়ালৈকে একো ইংগিতো পোৱা নাই, একো চিন্তা পোৱা নাই। ঠিক আছে বাৰু, এইটো দাদা এজন বহি আছে, এইটো দাদাৰ নামটো জনাই দিব। ৰোহিত তাই মোৰ। ৰোহিত তাই। অঁ, ইয়াততো সেইটো ঘটনা নোহোৱাৰ আগততো আপুনি ইয়াত আছিলে? এই ঘটনাৰ আগমুহূৰ্তত মই আচলতে বেলেগ চাইডত আছিলোঁ। ক'ত আছিলে আপোনাৰ ডিউটি? ক'ত আছিলে তেতিয়া? 2 সপ্তাহমান হৈছে মোৰ ইয়াত অহা। বহুত দিনে মানে মই ইয়াত দেখা পাইছোঁ। আছিলোঁ ইয়াতে আছিলোঁ। তাৰপিছত তাত মানুহ নাইকিয়াৰ কাৰণে মোক তাত পঠিয়াই দিলে। হয়, তাৰপিছত আকৌ তো আপোনালোকে ইয়াত যিমানখিনি মানুহ আছে, ডিউটিটো আপোনালোকে ভালদৰে কৰিব বুলি আমি আশা কৰোঁ। কিন্তু আপোনালোকে ডিউটি কৰাৰ পিছতো সেইখন ঘটনা আমি দেখিব পাইছোঁ। বহুত দুখিত। কিহৰ কাৰণে আহিছোঁ আপোনালোকে জনাই দিব পাৰেনে? এইটো আমি আমিও জানিব পৰা নাই কি হিচাপত এটা মানুহে অকল ডিউটি কৰিছে বুলি অকল গ্ৰাউণ্ডটো নন ষ্টপ ঘূৰি নাথাকে। টাইমলি ভাত টাইমলি পানী। এইটো কথা আমি বুজি পাইছোঁ, কিন্তু এইটো ঘটনাটো ৰাতিত হোৱা নাই, দিনতে হৈছে। দিনতে আপোনালোকৰ ডিউটি, দিনতে ডিউটি হোৱাৰ পিছত এইটো ঘটনা কিয় হৈছে এইটো আমি ক'ব নোৱাৰোঁ। কেনেকৈ ক'ব নোৱাৰিব? আপুনিতো ডিউটি কৰি আছে এইটো জেগা। আজি দেখোন ডিউটি কৰি পানী দি আকৌ ইয়াত ভাত বনাই তাতে নদীৰ ভিতৰত জ্বলাই দিলে। এনেকাই কাহিনী হৈছে, কি জানো। এইটো ঘটনা যোজনে কৰিছে, সেইটো কি বুলি কয় আপোনালোকে? এইটো অলপ জনাই দিব আমাৰ পাব্লিকক। এইটো দুৰ্বৃত্ত কোনোবা কি হিচাপত বাং খোৱা মানুহে কৰে নে, আৰু হেৰি খোৱা মানুহে চোপাই কিবা বিৰি খোৱা মানুহে কৰিছে নে, এইটো ধৰিব পৰা নাই। আমি নাজানো, এইটো ধৰা পৰা নাই। ইমান চেকিং কৰিছোঁ। অঁ, তাতে আপ ডাউন কৰি থাকে, গা ধুব যায়, ঘৰ চৰা বিৰি বাং খোৱা মানুহ ইয়াত থাকে, নানান মানুহ আছেতো ন। এইবিলাক কৰে নে কি বুজিবই পৰা নাই। সঁচাটো এনেকৈ হৈছে। দাদা আপুনি অলপ কৈ দিব। সেইটোৱে আচল ঘটনাটো যিটো আজি হৈছে, পৰিৱেশ একজেক্ট সেইটোৱে হৈছে। আজি যিটো ঘটনাৰ বিষয়লৈ যদি ক'বলগীয়া হ'লেতো একজেক্ট সেইটোৱে। আজি আমি বেলেগ মানুহবিলাকো সেইটোৱে কৈ আছোঁ। আমি মাজত বনাই ক'বলগীয়া একো নাই, যিহেতু ঘটনাটো যিটো হৈছে। আৰু তেনেকৈ আমি মফো কৰিছোঁ, জুইটো যিমান আগবাঢ়িছিলে আমি বাঢ়িব দিয়া নাই। মানুহ থকাৰ কাৰণে আমি পাৰিছোঁ, নহ'লেতো আজি এইটো বাগানৰ অস্তিত্ব শেষ হ'লে হয়। যেনে তেনে আজি বচাই পেলাই সুৰক্ষা দি ৰাখিছোঁ। সেইটোৱে আমি চকীজনে আছে আজিও। তেনেকৈ আমি মাজত বেলেগকৈ একো বনাই ক'বলগীয়া নাই। কিন্তু যোনজনে কৰিছে আমি তাক চেষ্টা কৰি আছোঁ, কেনেকৈ তাৰমানে কৰায়ত্ব কৰিব পাৰিম। যিজন ব্যক্তিক যদি আমি যদি ধৰিব পাৰোঁ, তাৰ ব্যৱস্থাটো আমি নিজে তাৰমানে
কৰি আছোঁ যদি ধৰি পেলাব পাৰোঁ নেকি বুলি চেষ্টা কৰি আছোঁ ডিউটিত আছিলে এইটো মই দেখাব চেষ্টা কৰিম আপোনালোকে যোনজনে আছিলে ইয়াত অলপ লাইনত থিয় হৈ দিব এইটো দেখিব পাইছে কোন কোন আছিলে ইয়াতো মই 3জনে দেখা পাইছোঁ কিন্তু আপোনালোকে 4জন বুলি কৈছে কিন্তু ইয়াত 3জন আছে এইটো আপোনাৰ নামটো জনাই দিব শ্ৰী বিৰাজ আপোনাৰ নাম হ'ব নিমিলি আপোনাৰ নাম ৰামপ্ৰসাদ দেউৰী ৰামপ্ৰসাদ দেউৰী আপোনাৰ নামটো হা ৰোহিত ৰোহিত দাই এইজন 4জন ব্যক্তি আজি ডিউটিত আছিলে বোলে কিন্তু সেইটো ঘটনাটো সেইবিলাকসকলে মানে জানিব পৰা নাই কোনে কৰিছে সেইটো ঘটনা কিন্তু আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাব বিচাৰিম চেষ্টা কৰিম যিজনসকলে এইটো কাম কৰিছে কিন্তু এইটো ভিডিঅ'টো মই বিশেষকৈ দীঘলীয়া কৰিব নিবিচাৰোঁ আজিৰ ভিডিঅ'টো ইমানতে মই